ৰাজতকৈ বেছি মোক কোনেও ভাল পাব নোৱাৰে, কোনেও মৰম কৰিব নোৱাৰে। অসম্ভৱ। ইমান দিনে ভুল বুজি আছিলো মই মোৰ ৰাজক। আচলতে তেওঁ নহয়, মইহে তেওঁক কষ্ট দি আছিলো। তোমাৰ লগত গুচি যাম বুলি সিদ্ধান্ত লৈ মই আচলতে মোৰ ৰাজৰ লগত বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছিলো। এটা পাপ কৰিবলৈ ওলাইছিলো মই। তুমি কি কৈছা মই একো বুজা নাই। এটা ৰাতিৰ ভিতৰতে তুমি মোক কেনেকে পাহৰি যাব পাৰিলা? তোমাক পাহৰি যোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু মই পাহৰিব নোৱাৰো ৰাজক। মই এতিয়া অনুভৱ কৰিছো মোৰ দেহ মন সকলোতে ৰাজে মোক আৱৰি আছে। ৰাজুৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰো। মোৰ স্বামী হিচাপে ৰাজে মোৰ পৰা এটা সন্তান বিচাৰিছে। সেয়া ৰাজৰ দুখ হ'ব নোৱাৰে। মই সন্তান জন্ম দিবলৈ অক্ষম, সেয়া মোৰো দুখ নহয়। কথাটো মই উপলব্ধি কৰিছো, ৰাজেও এদিন কৰিব। কিন্তু এইবোৰৰ কাৰণে মই ৰাজক ইমান এটা ডাঙৰ শাস্তি দিব নোৱাৰো, কেতিয়াও নোৱাৰো। প্লিজ, তুমি মোক ভুল নুবুজিবা। তাৰমানে পাহৰি যোৱা মোক, আৰু কেতিয়াও মোক ফোন নকৰিবা। এয়াই মোৰ শেষ কথা। ৰিমঝিম, আহিলা ৰাজ? ইমান সময় ক'ত গৈছিলা? চাহো নাখালা? কাম এটা আছিল। কাম থাকিলেও মাজতে অকণমান সময় উলিয়াই কিবা এটা খাই যাব লাগে। এনেকে ভোকে লঘোণে কাম কৰে নেকি? এতিয়া এনেকৈ বহি থাকিব নালাগে। তুমি ফ্ৰেছ হৈ লোৱা, মই খাবলৈ কিবা এটা বনাওঁগে। কিয় কাটি দিলা? নাই, কোনোবা আননোন নম্বৰৰ পৰা আহিছে। ৰিচিভ কৰে। ৰিচিভ নকৰা কি? নম্বৰটো চিনি নাপাওঁ। চিনি নাপালেও ৰিচিভ কৰাচোন, কিবা ইম্পৰ্টেণ্ট কলো হ'ব পাৰে। কিন্তু কোনো কিন্তু নাই, অথনিৰ পৰা ফোনটো বাজি আছে, তুমি ৰিচিভ কৰা। ৰিচিভ কৰা।
হেল্ল' হেল্ল' চিনি পাইছে K0924 তাৰ মানে বীৰেন কি কামালৰ কথা কৈছানো এই খুৰী সাংঘাতিক কাম এটা কৰি পেলালো নহয় কৰবাৰ পৰা পাহাৰ চাহাৰ দাঙি আনিলা নেকি তেনেকুৱাই ধৰক ৰ'ব আপোনাকো মই কথাখিনি ডিটেইলছত কৈ দিওঁ শুনক তোমাক মই বহুত কষ্ট দিলো ৰিঞ্জি তেনেকৈ নকবা একো কষ্ট দিয়া নাই তুমি মোক তুমি যে ফোনত কৈছিলা তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিছা পাপ কৰিছা আচলতে মই তোমাৰ লগত তেনেকুৱা কৰিছো জানা ৰিঞ্জি আজি ইমান দিনে এটা সত্য মই সকলোৰে পৰা লুকুৱাই ৰাখিছিলো সমাজৰ চকুত নিজকে পুৰুষ বুলি প্ৰমাণ কৰিবলৈ জোৰ কৰি সেই সত্য মই হেঁচি ৰাখিছিলো কিন্তু আজি মই হাৰি গলো তোমাৰ ভাল পোৱাই মোক সেই সত্যটো প্ৰকাশ কৰিবলৈ বাধ্য কৰিলে ৰাজ তুমি যে সন্তান জন্ম দিব নোৱাৰা কথাটো সেইটো মিছা কি ৰিঞ্জি তোমাৰ আৰু অৰুন্ধতীৰ গাত কোনো দুখ নাই দুখ মোৰ মই সন্তান জন্ম দিবলৈ অক্ষম সেই সত্যটোকে প্ৰকাশ কৰিবলৈ তুমি ইমান দিন কিয় লগালা ৰাজ কিয় লগালা মোক ক্ষমা কৰি দিয়া ৰিঞ্জি তেনেকে নকবা ৰাজ তেনেকে নকবা আইতা মই গৈছো নহয় তই যা যা লাজ কৰিব নালাগে তহঁতৰ গোটেই কথাবোৰ মই শুনিছো ৰাজ যিবোৰ ঘটি গ'ল সেইবোৰকে ভাবি চিন্তা কৰি নাথাকিবি আজিৰে পৰা এখন নতুন সংসাৰ পাতিছ বুলি ধৰি ল সদায় হাঁহি মুখেৰে থাকিবি মা তুমি কি মা কৰি আছ সোনকালে বজাৰলৈ যা আৰু লোকেল মুৰ্গী এটা লৈ আহ আজি আমি সকলোৱে মিলি হেঁপাহ পলুৱাই খাম মা আপুনি মাংস খাব অ
আজিৰে পৰা নিয়ম চিয়ম চব বাদ। এতিয়াহে বুজি পাইছো মনৰ মিলহে আচল বস্তু, বাকী চব মিছা। আৰে কি চাই আছ? সোনকালে যা, মই ৰাণীক চাহ বাকিবলৈ কওঁ। ৰাণী, ৰাণী, ৰাণী। মায়ে অৰ্ডাৰ দিছে যেতিয়া ৰক্ষা নাই, বজাৰলৈ যাওঁ। তোমালৈ কিবা আনিব লাগিব নেকি? মোক একো নালাগে, লাগে মাথো তোমাক। পুনৰ খাৰ নালাগে মোক, লাগে মাথো তোমাক সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া আৰু ছানচিল্ক শ্বেম্পু। ব্ৰিটানিয়া মেৰিগোল্ড টি টাইমৰ প্ৰাণ বন্ধু হয়।